ফাইন্না খাইরিল হাদিসি কিতাবুল্লাহ ওয়া খাইরিল হাদি হাদি মুহাম্মাদুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওয়া শাররুল উমুরি মুহদাসাতুহা ওয়া কুল্লু মুহদাসাতিন বিদআহ ওয়া কুল্লু বিদআতিন দালালাহ ওয়া কুল্লু দালালাতিন ফিন্নার। হয়তো আরবীর এই অংশ বিশেষ বহুতৰে বাবে পৰিচিত যেন লাগিব পাৰে, কিয়নো জুম্মাৰ নামাজৰ প্ৰায় প্ৰত্যেক মছজিদতে খুতবাহত এই আরবীর অংশ বিশেষ পাঠ করা হয়। আরবিত পাঠ করা দেখি বহুতে হয়তো ভাবিব পারে আল্লাহর কিতাবর কোনো আয়াত পাঠ কৰি থকা গৈছে। প্রিয় দর্শকবৃন্দ, বরং নহয়। আমি আরবিত পাঠ কৰিছো হয়, আরবীর এই অংশ বিশেষ প্রকৃততে পূর্বপুরুষসকলৰ দিনৰ পৰা চলি অহা ধর্মীয় পরম্পরার এক অন্যতম বিশুদ্ধ কিতাব বুলি দাবি করা সহি বুখারীর এটি বিশেষ হাদিসে আমি প্রকৃততে আরবী ভাষাত আমি পাঠ কৰি আমার আজিৰ এই আলোচনার আঁত ধরিব বিচাৰিছো। এই হাদিস কিয় আমি পাঠ কৰিব লগা হল সেই সন্দর্ভত ইনশাআল্লাহ আমি আমার আলোচনার মাজত আপোনালোকক প্রতি স্পষ্ট করার চেষ্টা কৰিম। আমি সকলোকে একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ তৰফৰ পৰা মই মুক্তাবুল হুছেইনে স্বাগতম জনাইছো, তথা আপোনালোক যিয়ে য'তে আছে সকলোলৈকে জনাইছো শান্তিৰ হিয়া ভৰা অভিবাদন, সালামুন আলাইকুম। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ আলোচ্য বিষয়টো আমি বাছনি কৰি লৈছো এক অতি গুৰুত্বপূৰ্ণ বিষয়, বা বহুতৰে বাবে ই এক স্পৰ্শকাতৰ চৰ্চা হিচাপে বিবেচিত হ'ব পাৰে। গতিকে আমি আহ্বান জনাম, যিসকলে প্ৰকৃততে আবেগৰ বশৱৰ্তী হৈ থাকে, আবেগৰ বশৱৰ্তী হৈ পূৰ্বপুৰুষৰ দিনৰ ধৰ্মীয় পৰম্পৰাকে প্ৰথম স্থানত ৰাখি আল্লাহৰ কিতাবক দ্বিতীয় স্থানত ৰাখিব বিচাৰে, তেনে লোকসকলে যাতে উত্তেজিত হৈ আবেগিক হৈ আমাৰ এনেধৰণৰ চৰ্চাসমূহৰ পৰা আঁতৰি থাকে। আমি তেওঁলোক সকলোৰে প্ৰতি সালাম জনাইছো। আমি আহ্বান জনাম, আবেগৰ বশৱৰ্তী হৈ সত্যৰ সন্ধান কৰিব নিবিচাৰিব। সত্যৰ সন্ধান কৰিবলৈ হলে আবেগ পৰিহাৰ কৰি আগুৱাই আহিব লাগিব। আল্লাহৰ কিতাবে আমাক তেনেধৰণৰ দৰ্শনেই দিছে। কোরআন মজিদত আবেগৰ কোনো স্থান আল্লাহ সুবহানাহু ওয়া তাআলাই দিয়া নাই। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ আলোচ্য বিষয়বস্তু আমি আপোনালোকৰ মাজত লৈ আনিব বিচাৰিছো নামাজ। নামাজ এইভাবে আমি এক গুরুত্বপূর্ণ আলোচনা বুলি বিবেচনা কৰো, যেহেতু পৰম্পৰাগতভাৱে চলি অহা ইছলাম ধৰ্মৰ এক অন্যতম করণীয় হৈছে দৈনিক 5 ওয়াক্ত নামাজ। রহস্যজনকভাৱে আমি পালন কৰি থকা এই দৈনিক 5 ওয়াক্ত নামাজৰ কোনো তথ্য কোরআন মজিদত বিচাৰি পাবলৈ নাই। সেয়েহে বিষয়টোৱে আমাক অধিক গভীৰতালৈ যাবলৈ বাধ্য কৰিছে যে কোরআন মজিদত নথকা এক গুৰুত্বপূৰ্ণ উপাসনা ৰিচুৱেলছ প্ৰকৃততে আহিল ক'ৰ পৰা আৰু কেনেধৰণে ইছলাম নামৰ ধৰ্মত ই প্ৰৱেশ কৰিলে, য'ত ইছলামৰ একমাত্ৰ গ্ৰন্থ আল কোরআন, যি কোরআনত আল্লাহে আমাৰ মনোনীত দিন ইছলামক উল্লেখ কৰি দিছে বিতংভাৱে, সেই মনোনীত দিনৰ ভিতৰত এনেধৰণে অষ্টাংগ মাটিত পেলাই দৈনিক 5 বাৰ সিজদা কৰি নামাজ পঢ়াৰ কোনো তথ্য কোরআন মজিদত বিচাৰি পোৱা নাই। সেয়েহে আমি আমাৰ ভিডিঅ' আৰম্ভণিতে এটি বুখাৰীৰ হাদিস আপোনালোকৰ মাজত পাঠ কৰি আমাৰ চৰ্চা আৰম্ভ কৰিছিলো। হাদিসটি সন্দৰ্ভত বিদাত সম্পৰ্কীয় হাদিস, সেই সম্পৰ্কত আমি কোনো চৰ্চা কৰিবলৈ নাযাওঁ, কিন্তু আৰম্ভণিতে যি কথা কোৱা গৈছে সেই কথা কিন্তু যথেষ্ট সাংঘাতিক এটি কথা কৈছে, আৰু সেই কথা চৰ্চা কৰিবৰ বাবে প্ৰকৃততে আমি হাদিসটো আপোনালোকৰ মাজত পাঠ কৰি আহিছো। হাদিসৰ প্ৰথমাংশত আমি পাঠ কৰাৰ দৰে কৈছে যে ফাইন্না খাইৰিল হাদিসি কিতাবুল্লাহ। কোৱা গৈছে নিশ্চয়তা দি যে গতিকে নিশ্চয় খাইরিল হাদিসি কিতাবুল্লাহ। খাইরিল হাদিস
উত্তম কথা হৈছে কিতাবুল্লাহ। হাদিসৰ আৰম্ভণিত কৈছে যে উত্তম কথা নিশ্চিতভাৱে হৈছে আল্লাহৰ কিতাব কিতাবুল্লাহ। লগে লগে কৈছে ওয়া খাইৰিল হাদি হাদি মুহাম্মাদুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। নিশ্চিতভাৱে উত্তম কথা হৈছে আল্লাহৰ কিতাব আৰু উত্তম কথা হৈছে হাদি মুহাম্মাদুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, অৰ্থাৎ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, খুব নিৰপেক্ষভাৱে হাদিসৰ এই অংশক আপোনালোকে বিশ্লেষণ কৰি চাওক। ইয়াত দুটি কথা কোৱা গৈছে। প্ৰথম কথাত নিশ্চয়তা দি আল্লাহৰ কিতাব উত্তম কথা বুলি কৈছে, আৰু লগে লগে কৈছে যে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ কথাও হৈছে উত্তম কথা। আমি সদায় কৈ আহিছো আল্লাহৰ দ্বাৰা মনোনীত নবী ৰসুলসকলে আল্লাহৰ কিতাব প্ৰচাৰ কৰিছিল, তেওঁলোকৰ নিজস্ব কোনো কথা নাই। আল্লাহে কোৰআন মজিদত স্পষ্ট কৰি দিছে যে ওয়ামা ইয়ান্তিকু আনিল হাৱা। ৰসুলসকলৰ বিষয়ে কৈছে যে তেওঁলোকে নিজৰ পৰা কথা নকয়। যদি নিজৰ পৰা কথা নকয় তেন্তে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ কথা আহিল ক'ৰ পৰা? এক নং প্ৰশ্ন। দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আল্লাহৰ কথাৰ সৈতে আমি সমকক্ষ কৰি দিছো মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ কথা। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ কোনো নিজস্ব কথাৰে তেখেতে ৰিসালতৰ দায়িত্ব পালন কৰা নাই। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ উত্তম কথা বুলি ইয়াত কোৱা গৈছে প্ৰচলিত মানৱ সংকলিত হাদিসসমূহৰ কথা, যিসমূহ প্ৰচলিত হাদিস আল্লাহৰ দ্বাৰা নাজিলকৃত নহয়। কোৰআন মজিদ আল্লাহৰ দ্বাৰা নাজিলকৃত এখনি কিতাব, যাক আহসানুল হাদিস বুলি কৈছে। উত্তম কথা, সৰ্বোত্তম কথা বুলি আল্লাহে অভিহিত কৰিছে কোৰআন মজিদত। গতিকে উক্ত বুখাৰী হাদিসৰ প্ৰথম অংশত কোৱা গৈছে যে ফাইন্না খাইৰিল হাদিসি কিতাবুল্লাহ ওয়া খাইৰিল হাদি হাদি মুহাম্মাদুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, অৰ্থাৎ আল্লাহৰ কথা আৰু সালামুন আলা মুহাম্মদৰ কথা একেটা পৰ্যায়তে লৈ অনা গৈছে। আল্লাহে অনা নাই, আনিছে ধৰ্মীয় গ্ৰন্থসমূহে। আমি সূৰা ইখলাছ আমি সকলোৱে পঢ়ো। একত্ববাদৰ, আল্লাহৰ একত্ববাদৰ এক অন্যতম সূৰা হৈছে সূৰা ইখলাছ। তাত কোৱা গৈছে কুল হুৱা আল্লাহু আহাদ, কোৱা তেখেত আল্লাহ যি অদ্বিতীয় আহাদ। আল্লাহু আছ-সামাদ, তেখেত কাৰো মুখাপেক্ষী নহয়, তেখেত কাৰো ওপৰত ডিপেণ্ডেণ্ট নহয়, কিন্তু সকলোৱে তেখেতৰ ওপৰত ডিপেণ্ড কৰিব লাগে। লাম ইয়ালিদ ওয়া লাম ইউলাদ, তেখেতৰ কোনো নিজা পুত্ৰ নাই আৰু তেখেতো কাৰো পুত্ৰ নহয়। শেষৰ অংশত কৈছে ওয়ালাম ইয়াকুন লাহু, ওয়ালাম ইয়াকুন লাহু, আৰু তেওঁৰ দৰে নাই কুফুৱান আহাদ, তেখেতৰ ইকুইভেলেণ্ট, তেখেতৰ দৰে আন কোনো এজনো নাই। অৰ্থাৎ আল্লাহ অদ্বিতীয়। আল্লাহ যেহেতু অদ্বিতীয়, আল্লাহৰ ক্ৰিয়েটিভিটি অদ্বিতীয়, আল্লাহৰ কথা অদ্বিতীয়, তেন্তে আল্লাহৰ কথাৰ সৈতে সালামুন আলা মুহাম্মদৰ কথা কেনে ধৰণে কম্পেয়াৰ কৰিব পাৰিছে? ওয়ালাম ইয়াকুন লাহু কুফুৱান আহাদ, তেখেতৰ দৰে ইকুইভেলেণ্ট, তেখেতৰ সমকক্ষ আন কোনো এজনো নাই। তেন্তে এনেধৰণৰ মানৱ সংগৃহীত মানৱ সংকলিত কথা বতৰাবোৰে প্ৰকৃততে আমাক কিমান এক ডাঙৰ তথা ভয়ানক পৰ্যায়লৈ লৈ গৈছে। আমি আৰবী ভাষা নজনাৰ বাবে জুম্মাহৰ খুতবাহত সদায় এই কথা বতৰাবোৰ পঢ়ি থাকোঁ, আমি শুনি থাকোঁ, অথচ আৰবী নজনাৰ বাবে আমি কেৱল শ্ৰৱণহে কৰোঁ, কিন্তু আমি আকলেৰে একো ধৰিব নোৱাৰোঁ। ই অতি
ভয়ঙ্কৰ এক ষ্টেটমেণ্ট যে আল্লাহৰ কথাৰ সৈতে সমকক্ষ কৰিছে সালামুন আলা মুহাম্মদৰ। অথচ কোরআন মজিদৰ দৰ্শন অনুসৰি আমি প্ৰত্যেকগৰাকী ৰসুলৰ লৈ অনা কোরআন মজিদত উল্লেখিত প্ৰত্যেকটো মেছেজৰ ওপৰত আমি ইমান আনিব লাগিব। কুল্লুন আমানা বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রুসুলিহি। তেখেতৰ প্ৰত্যেকগৰাকী ৰসুল বুলি কৈছে বহু বচনত। লগে লগে আমি আল্লাহৰ ওচৰত অংগীকাৰবদ্ধ হৈ কৈছো যে লা নুফাৰৰিকু বাইনা আহাদিম মিৰ রুসুলিহি। তেখেতৰ ৰসুলসকলৰ মাজৰ পৰা কোনো এজনক আমি পাৰ্থক্য নকৰোঁ। এনেধৰণৰে আমি আল্লাহৰ ওচৰত কোরআন মজিদত অংগীকাৰবদ্ধ হোৱাৰ পাছত ৰসুলসকলৰ মাজৰ পৰা এজন বিশেষ ৰসুলক আমি উলিয়াই লৈ তেখেতৰ কথা আল্লাহৰ কথাৰ সৈতে খাইৰ বুলি কৈ আমি বিশেষ এজন ৰসুলৰ আমি ব্যক্তিগত কথা বতৰাৰ ওপৰত ইছলাম ধৰ্মক আমি কেনেধৰণে প্ৰতিষ্ঠিত কৰিছোঁ। প্ৰিয় দৰ্শকবৃন্দ, কোনোবাই হয়তো এই কথা বতৰাবোৰ চিন্তা নকৰিব পাৰে, কিন্তু প্ৰত্যেকজন বিবেকবান ব্যক্তিয়ে নিশ্চিতভাৱে আমি ভাবোঁ এই কথা বতৰাসমূহ তেওঁলোকৰ চিন্তাৰ আওতালৈ আনিব। এতিয়া যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণে আল্লাহৰ কথাৰ সৈতে সমকক্ষ কথা বুলি সালামুন আলা মুহাম্মদৰ কথাকো ইকুইভেলেণ্ট কৰি তেখেতৰ নামত যিসমূহ কথা প্ৰচলিত হাদিছ গ্ৰন্থসমূহত চলি আছে সেইসমূহ কথাৰ এক বহু উচ্চ মৰ্যাদালৈ লৈ গুচি গ'ল, য'ত আল্লাহৰ কথা বতৰাসমূহ তলত পৰি আছে, যাৰ বাবে আমি বহুতেই আমি প্ৰচলিত ধৰ্মৰ হাদিছ ভিত্তিক কথা বতৰাসমূহ জানো, কিন্তু আল্লাহৰ কোরআনৰ কথা নাজানো। এই হৈছে বাস্তৱতা। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ আলোচ্য বিষয় হিচাপে আমি বাছনি কৰি লৈছোঁ নামাজ। আমি স্পষ্ট কৰি দিছোঁ পুনৰ যে প্ৰচলিত 5 ওয়াক্ত নামাজৰ কোনো ব্যাখ্যা বিশ্লেষণ কোরআন মজিদত বিচাৰি পাবলৈ নাই, আল্লাহৰ দ্বাৰা নাজিলকৃত নহয়। আনকি নামাজ শব্দটো কোরআন মজিদৰ কোনো স্থানতে উল্লেখ হোৱা নাই, যদিও কৌশলগতভাৱে সালাতক তেওঁলোকে নামাজ বুলি অনুবাদ কৰি মানুহক তেনেধৰণে ধৰ্মীয় দিশসমূহৰ প্ৰতি আকৰ্ষিত কৰি আহিছে। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণে তেওঁলোকে দাবী কৰা সালামুন আলা মুহাম্মদৰ কথা আল্লাহৰ সৈতে সমকক্ষ কৰি লৈ তেওঁৰ নামত কিছু বিশেষ বিশেষ প্ৰচলিত হাদিছ ধৰ্মীয় গ্ৰন্থ সমাজত প্ৰচাৰিত হৈ আছে, বহুল প্ৰচাৰিত হৈ আছে, আৰু তাৰ ওপৰতে গৰিষ্ঠ সংখ্যক লোকেই প্ৰকৃততে হাদিছ অনুসৰি তেওঁলোকে ধৰ্ম পালন কৰি আহি আছে। এনেধৰণৰ তেওঁলোকৰ দ্বাৰা সংকলিত সংগৃহীত, আমি পুনৰ কৈছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত নহয়, তেনে গ্ৰন্থসমূহত আমি দেখিবলৈ পাইছোঁ এনেধৰণৰ 5 ওয়াক্ত নামাজৰ বিষয়ে উল্লেখ আহিছে মিৰাজৰ এক কাহিনী সন্দৰ্ভত। ইয়াত কোৱা গৈছে সালামুন আলা মুহাম্মদক এদিন ৰাতি মছজিদুল আকছাৰ পৰা জিব্ৰাইল আলাইহিছ সালাম ফিৰিস্তাৰ তত্ত্বাৱধানত বাৰাকৰ মাধ্যমেৰে মিৰাজলৈ লৈ যোৱা গৈছিল। অৰ্থাৎ 7খন আকাশৰ ক্ৰছ কৰি আল্লাহৰ সৈতে মত বিনিময় হোৱাৰ এক তথ্য হাদিছত উল্লেখ হৈছে। ঐতিহাসিক তথ্য অনুসৰি এই ঘটনা 621ৰ ঘটনা কোৱা গৈছে। এই তথ্য অনুসৰি জিব্ৰাইল আলাইহিছ সালামে মছজিদুল আকছাৰ পৰা ৰাতি নাইট জাৰ্ণি কৰাই লৈ গৈছিল সালামুন আলা মুহাম্মদক 7 আকাশ পাৰ কৰি মিৰাজলৈ। তাত গৈ প্ৰাথমিক অৱস্থাত আল্লাহে 50 ওয়াক্ত নামাজ তেখেতক দিছিল। সেই নামাজ লৈ সালামুন আলা মুহাম্মদ যেতিয়া এই আকাশ ক্ৰছ কৰি আহোঁতে মাজৰ কোনো এক আকাশত মুছা আলাইহিছ সালামৰ সৈতে দেখা দেখি হোৱাত মুছা আলাইহিছ সালামে প্ৰশ্ন কৰিলে যে আল্লাহে তোমাৰ উম্মতৰ বাবে কি দি পঠাইছে। সালামুন আলা মুহাম্মদে মুছা আলাইহিছ সালামক ক'লে যে 50 ওয়াক্ত নামাজ দিছে। লগে লগে মুছা আলাইহিছ সালামে ক'লে যে তুমি ঘূৰি যোৱা আল্লাহৰ ওচৰত, কিয়নো তোমাৰ বান্দাই 50 ওয়াক্ত নামাজ কায়েম কৰিব নোৱাৰে। প্ৰিয় দৰ্শকবৃন্দ, বিশ্লেষাত্মক দৃষ্টিভংগীৰে চিন্তা কৰক। কথা বতৰাসমূহ এই কাহিনী কোরআন মজিদৰ নহয়, ধৰ্মীয় গ্ৰন্থসমূহত উল্লেখিত এক কাহিনীহে আমি নামাজৰ উৎসৰ বাবেহে আমি আপোনালোকৰ মাজত আলোচনা কৰিছোঁ।
আল্লাহ সুবহানাহু ওয়া তাআলা প্ৰাথমিক অৱস্থাত 50 ওয়াক্ত নামাজ দিয়া কথাটো তেওঁৰ বান্দাই পালন কৰিব যে নোৱাৰিব এই কথাটো আল্লাহে নাজানে, কিন্তু কথাটো গম পালে মুসা আলাইহিস সালামে। চাও আল্লাহৰ অৱস্থান কলৈ লৈ যোৱা গ'ল আৰু মুসা আলাইহিস সালামৰ অৱস্থান কলৈ লৈ যোৱা গ'ল। মুসা আলাইহিস সালামে যেতিয়া ক'লে 50 ওয়াক্ত নামাজ নোৱাৰিব, তুমি ঘূৰি যোৱা আল্লাহৰ ওচৰত পুনৰ ৰিটাৰ্ণ হৈ যোৱা, এনেধৰণে দুবাৰ তিনিবাৰ অহা যোৱা কৰি বাৰ্গেনিং কৰি আল্টিমেটলি 5 ওয়াক্ত নামাজ ফিক্স কৰি মিৰাজৰ পৰা সালামুন আলা মুহাম্মদে পৃথিৱীলৈ লৈ অহাৰ তথ্য ধৰ্মীয় গ্ৰন্থসমূহত প্ৰকাশ পাইছে, যদিও কোৰআন মজিদত নাই। পৰৱৰ্তী সময়ত এই 5 ওয়াক্ত নামাজ কেনেধৰণে পঢ়িব লাগিব সেই সন্দৰ্ভত ফিৰিস্তা জিব্ৰাইল আহি সালামুন আলা মুহাম্মদক আউয়াল আৰু আখেৰী দুটা ওয়াক্তত নামাজৰ শিক্ষা দিয়াৰ তথ্য তেওঁলোকৰ হাদিছত আহিছে। অতি ৰহস্যজনকভাৱে আটাইতকৈ বিশুদ্ধ হাদিছ হিচাপে পৰিগণিত হোৱা সহি বুখাৰী আৰু সহি মুছলিমৰ কোনো স্থানতে উল্লেখ হোৱা নাই যে ফজৰৰ পৰা ইশালৈকে যি আমি 2 4 4 3 4 ফৰজ নামাজ আমি পালন কৰি আহিছো, এই ৰাকাতৰ সংখ্যা সহি বুখাৰী বা সহি মুছলিম এই দুখন অতি বিশুদ্ধ সহিহাইন হাদিছৰ কোনো স্থানতে উল্লেখ নাপালে। নিশ্চিতভাৱে আমাৰ প্ৰশ্ন আহিব, সেই তথ্য য'ত সত্যতা প্ৰমাণ কৰিবলৈ হলে কোরআন মজিদ যেহেতু তেওঁলোকে দাবী কৰে হাদিছসমূহ হৈছে কোরআনৰ ব্যাখ্যা, কোরআনত নথকা বিষয় এটি যদি হাদিছে ব্যাখ্যা কৰিবলৈ যাওঁতে ৰাকাতৰ সংখ্যা দিয়াৰ ক্ষেত্ৰত কিয় ইমাম বুখাৰী বা ইমাম মুছলিম তেওঁলোক মৌন হৈ থাকিল? কিয় সহি বুখাৰী আৰু সহি মুছলিমৰ দৰে হাদিছত ৰাকাতৰ সংখ্যাৰ সৈতে নামাজৰ ইন ডিটেইলছ তেওঁলোকে বৰ্ণনা কৰিবলৈ সক্ষম নহল? নিশ্চিতভাৱে আমাৰ প্ৰশ্ন থাকিব। যি কি নহওক, ঐতিহাসিক তথ্য অনুসৰি তেওঁলোকৰ হাদিছ অনুসৰি মিৰাজৰ এই ঘটনা সংঘটিত হৈছিল 621। প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণৰ ঐতিহাসিক তথ্য আমি অনুসন্ধান কৰিবলৈ যাওঁতে আমি দেখিবলৈ পাইছো পৃথিৱীৰ আটাইতকৈ মানৱ ৰচিত মানৱ সংকলিত এটি ধৰ্মৰ নাম হৈছে জৰ'ষ্ট্ৰিয়ানিজম। আমি স্পেলিং কৈ দিছো, কাইন্ডলি আপোনালোকে স্পেলিং নোট ডাউন কৰি আমি কোৱা কথা বতৰাসমূহ আপোনালোকে গুগল সাৰ্চ কৰি চাব পাৰে। ZORASTRIANISM জৰ'ষ্ট্ৰিয়ানিজম। ই হৈছে বৰ্তমান ইৰাণৰ এক বহু পুৰণি এক ধৰ্ম। বিফৰ ক্ৰাইষ্ট বুলি কোৱা গৈছে, অৰ্থাৎ ঈসা আলাইহিস সালামৰ আগৰ। আমি যি মিৰাজৰ ঘটনা সহি বুখাৰী সহি মুছলিম আদি হাদিছত পাইছো, এই মিৰাজৰ ঘটনা উল্লেখিত হৈছে সালামুন আলা মুহাম্মদৰ যুগত, কিন্তু তথ্য অনুসৰি ঐতিহাসিক তথ্য অনুসৰি আমি বিচাৰি পাইছো এনেধৰণৰ জৰ'ষ্ট্ৰিয়ানিজমৰ অস্তিত্ব পৃথিৱীত ইৰাণত, বৰ্তমান ইৰাণত ঈসা আলাইহিস সালামৰ আগতে ইয়াৰ প্ৰচলন হৈছিল। লক্ষণীয়ভাৱে এনেধৰণৰ এই জৰ'ষ্ট্ৰিয়ানিজম, এই ধৰ্মৰ তেওঁলোকে উপাসনা কৰা, তেওঁলোকে মান্যতা প্ৰদান কৰা তেওঁলোকৰ গডৰ নাম হৈছে আহুৰা মাজদা, AHURAMAZDA। তেওঁলোকে এনেধৰণৰ আহুৰা মাজদা নামৰ এজন গডক বিশ্বাস কৰে। এই বিশেষ পৃথিৱীৰ এক অন্যতম পুৰণি ধৰ্ম বুলি কৈ আছো। ইছলাম কিন্তু ধৰ্ম নহয়, আল্লাহে ধৰ্মৰ সৃষ্টি কৰা নাই। দিন ইছলাম হৈছে আল্লাহৰ দ্বাৰা মনোনীত এক পথৰ নিৰ্দেশনা, এক জীৱন ব্যৱস্থা। ই কোনো বিশেষ ধৰ্ম নহয়, মন কৰিব। কিন্তু বৰ্তমান পৰম্পৰাগতভাৱে চলি অহা ইছলাম হৈছে ধৰ্ম। যেহেতু ইয়াৰ গৰিষ্ঠ সংখ্যক বিষয় আল্লাহৰ কিতাপত বিচাৰি পোৱা নাই, অৰ্থাৎ মানৱ সংকলিত, ঠিক তেনেধৰণে এই জৰ'ষ্ট্ৰিয়ানিজম
যি ধৰ্ম পৃথিৱীৰ এক অন্যতম পৌৰাণিক ধৰ্ম, ইৰাণত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিছিল। তেখেতসকলৰ যিজন প্ৰফেট বুলি তেওঁলোকে বিশ্বাস কৰিছিল, তেখেতৰ নাম আছিল জৰস্তা, ZOROASTA, জৰস্তা। তেওঁলোকে বিলিভ কৰা উপাস্যৰ নাম হৈছে আহুৰা মাজদা, আৰু তেখেতে এই লোকসকলে অনুসৰণ কৰা তেখেতসকলৰ ধৰ্মীয় পুথিখনৰ নাম হৈছে এভেষ্টা, AVESTA। তেওঁলোক বিশেষভাৱে পাৰ্চী ভাষাৰ, পাৰ্চিয়ান লোক। এতিয়া দেখা গৈছে এওঁলোকৰ তথ্য অধ্যয়ন কৰিবলৈ যাওঁতে আমি তথ্য বিচাৰি পাইছোঁ যে নামাজ শব্দটো হৈছে প্ৰকৃততে পাৰ্চিয়ান ৱৰ্ড। গ্ৰীকসকলে ইয়াক নিমজ বুলি কয়। নামাজ শব্দৰ তেওঁলোকে ডেফিনেশ্যন দিছে যে ৰিচুৱেল প্ৰেয়াৰ্ছ according to the movement of the sun, অৰ্থাৎ সূৰ্যৰ যি গতি, সূৰ্যৰ গতিৰ লগত সংগতি ৰাখি কৰা আনুষ্ঠানিক প্ৰাৰ্থনা তেওঁলোকে নামাজ বুলি অভিহিত কৰিছে। আমি পুনৰ কৈছো, নামাজ শব্দ কোৰাণ মজিদত উল্লেখ হোৱা নাই। যদিও সালাতক নামাজ বুলি তেওঁলোকে অনুবাদ কৰিব বিচাৰিছে, আমি যদি গভীৰভাৱে কোৰাণ মজিদৰ ভিতৰলৈ যাওঁ, আমি সদায় কৈ আহিছোঁ যে কোৰাণ মজিদৰ সালাত প্ৰচলিত নামাজ নহয়। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, এতিয়া আমি যি বিষয়বস্তু আলোচনা কৰি আছোঁ যে পৃথিৱীৰ এক অন্যতম পৌৰাণিক ধৰ্ম, ঐতিহাসিক তথ্য বিচাৰি পোৱা গৈছে জৰ'য়েষ্ট্ৰিয়ানিজম, যাৰ তেওঁলোকৰ উপাস্য গডৰ নাম হৈছে আহুৰা মাজদা। তেওঁলোকে ফলো কৰা ধৰ্মীয় গ্ৰন্থখন হৈছে এভেষ্টা। অতি লক্ষণীয়ভাৱে এই ধৰ্মীয় বিশ্বাসী লোকসকলৰ ক্ষেত্ৰত তেতিয়াই এনে ধৰণৰ মিৰাজৰ ঘটনা উক্ত ধৰ্মত উল্লেখিত হৈছে এভেষ্টা পুথিত। আমাৰ সালামুন আলা মুহাম্মদক ধৰ্মীয় পুথি অনুসৰি জিব্ৰাইল আলাইহিস সালামে গাইড কৰি লৈ গৈছিল। তেখেতসকলৰ বিশ্বাস অনুসৰি তেখেতসকলৰ এঞ্জেলজনৰ নাম আছিল সৰোজ। সৰোজ নামৰ এঞ্জেল এজনে তেওঁলোকৰ যি প্ৰফেট জৰস্তা, ঠিক সালামুন আলা মুহাম্মদৰ দৰে 7খন আকাশ অতিক্ৰম কৰি আল্লাহৰ ওচৰত লৈ গৈছিল। এভেষ্টাত উল্লেখিত হোৱা তেখেতসকলৰ ধৰ্মীয় গ্ৰন্থ অনুসৰি তেওঁলোকৰ এই প্ৰফেটক আল্লাহে আদেশ দি পঠিয়াইছে সূৰ্যৰ মুভমেণ্টৰ লগত দৈনিক 5 বাৰ নামাজ পঢ়িবৰ বাবে। আমি আহ্বান জনাম প্ৰিয় দৰ্শকবৃন্দ, আমি যিসমূহ ঐতিহাসিক তথ্য আপোনালোকৰ মাজত চৰ্চা কৰি আছো, আপোনালোকে প্ৰত্যেকেই এই বিষয়বস্তুসমূহ আপোনালোকে অনুসন্ধান কৰক, ইয়াৰ সত্যাসত্যতা আছে নে নাই। গতিকে তেওঁলোকৰ প্ৰফেটক, তেওঁলোকৰ বিশ্বাসী গড আহুৰা মাজদাই সূৰ্যৰ গতিৰ লগত সংগতি ৰাখি দৈনিক 5 বাৰ নামাজ পঢ়িবৰ বাবে আদেশ কৰি পঠিয়াইছে। আৰু ঠিক তেনেধৰণে তেওঁলোকে পৃথিৱীলৈ ঘূৰি আহি দৈনিক 5 বাৰ নামাজ পঢ়ে। আজিও তেওঁলোকৰ জনসংখ্যা যদিও তাকৰ, তথাপিও তথ্য অনুসৰি প্ৰায় 2 লাখ ফলোৱাৰ আজিৰ ডেটত পৃথিৱীত তেওঁলোকৰ এক্সিষ্ট কৰি আছে, যিসকলে এই জৰ'য়েষ্ট্ৰিয়ানিজম ধৰ্মৰ অনুসাৰী আৰু দৈনিক তেওঁলোকে 5 বাৰ নামাজ পঢ়ে। আমি সূৰ্য উদয়ৰ আগত যি ফজৰৰ নামাজ পঢ়ো, তেওঁলোকেও সেই নামাজ পঢ়ে। তেওঁলোকৰ উক্ত ফজৰৰ নামাজক তেওঁলোকে হাভান বুলি কয়, HAVAN,
যিটো আমাৰ ফজৰৰ নামাজ। সূৰ্য ঢলি যোৱাৰ পাছত আমি যি জোহৰৰ নামাজ পঢ়ো, তেওঁলোকেও তেনেধৰণে সূৰ্য ঢলি যোৱাৰ পাছত পঢ়ে নামাজ। সেই নামাজৰ নামাকৰণ তেওঁলোকে কৰিছে ৰেপ্টিভেন, RAPITHVAN, ৰেপ্টিভেন, যিটোক আমি জোহৰৰ নামাজ বুলি কৈ আছো। ইয়াৰ পাছত আহি গ'ল আমি যিটো আসৰৰ নামাজ আবেলি সময়ত পঢ়ি আছো, সেই আসৰৰ নামাজ তেওঁলোকেও পালন কৰে। তেওঁলোকে পালন কৰা আসৰৰ নামাজক নামাকৰণ কৰিছে ইউজিৰেন, UZIREN, ইউজিৰেন, যিটো আমি আসৰৰ নামাজ পঢ়ো। ইয়াৰ পাছত আমি যিটো মাগৰিবৰ নামাজ পঢ়ো, সেই মাগৰিবৰ নামাজ তেওঁলোকেও পঢ়ে। মাগৰিবৰ নামাজটোক তেওঁলোকে নামাকৰণ কৰিছে এভিছথুৰান, AEVISHUTHREM। এইটো তেওঁলোকৰ বাবে নামাজ মাগৰিবৰ। আৰু সৰ্বশেষ আমি যিটো ঈশাৰ নামাজ পঢ়ো, তেওঁলোকেও ঈশাৰ নামাজ পালন কৰে, যি ঈশাক তেওঁলোকে ইউছেন বুলি কয়, USHEN। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি তথ্য দিছো, আমি পুনৰ কৈছো, আমাৰ এই তথ্যৰ দ্বাৰা আমি কাৰো বিশ্বাসক আঘাত আনিব বিচৰা নাই। নামাজ 5 ওয়াক্ত পঢ়িব লাগে নে নালাগে সেই সন্দৰ্ভতো আমি কোনো মন্তব্য কৰা নাই। আমি কেৱল বিশ্লেষাত্মক দৃষ্টিভংগীৰে আপোনালোকে যিসকলে চিন্তা তথা বিবেচনা কৰিব বিচাৰে তেওঁলোকৰ বাবে আমি কিছু তথ্য আগুৱাই দিছো। প্ৰত্যেককে আল্লাহ সুবহানাহু তাআলাই বিবেক দিছে, সেই বিবেক অনুসৰি প্ৰত্যেকেই চিন্তা কৰক। ইমান এক পৌৰাণিক ধৰ্মৰ সৈতে আমাৰ প্ৰচলিত ধৰ্মৰ ইমান হাইলি সিমিলাৰিটিজ আমি কেনেকৈ বিচাৰি পাইছো? নিশ্চিতভাৱে ই আমাৰ বাবে এক ৰহস্য তথা অনুসন্ধানমূলক বিষয় হৈ পৰিছে। ইয়াৰ উপৰিও এভেষ্টা গ্ৰন্থত উল্লেখিত বহুতো ধৰ্মীয় ৰীতি নীতি আমাৰ হাদিছসমূহৰ সৈতে মিল দেখিবলৈ পোৱা যায়। আন এক ৰহস্যজনক কথা আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰো, আপোনালোকে বহুতেই জানে যে আমাৰ ভাৰতবৰ্ষ, বাংলাদেশ ইত্যাদি দেশসমূহৰ মাদ্ৰাসাসমূহত ফাৰ্সী ভাষাৰ শিক্ষা দিয়া যায়। উল্লেখ কৰিব বিচাৰো যে এনে ধৰণৰ পৌৰাণিক যি ধৰ্মৰ বিষয়ে উল্লেখ কৰিলো, ইৰাণৰ সেই ধৰ্মৰ লোকসকল ফাৰ্সী ভাষাৰ আছিল। পৰৱৰ্তী সময়ত ৰাজনৈতিক মুনাফা আদায় কৰি ইৰাণৰ পৰা ই ক্ৰমে বাগদাদ, কাজাকিস্তান ইত্যাদিৰ দৰে স্থানলৈ এই জোৰেষ্ট্ৰিয়ানিজম ধৰ্মৰ প্ৰসাৰতা লাভ কৰিছিল। ইয়াৰ বেকগ্ৰাউণ্ডত আৰু বহুতো ঐতিহাসিক কথা বতৰা আছে। আমি মূল কথাকেইটা আপোনালোকৰ মাজত দাঙি ধৰিছো। আপোনালোকে এই তথ্যৰ আধাৰত আপোনালোকে গুগল কৰি এই কথা বতৰাসমূহ পঢ়ক। আন এটি দিশ আমি আপোনালোকৰ মাজত উল্লেখ কৰিছো যে আমাৰ মাদ্ৰাসাসমূহত ফাৰ্সী ভাষা কিয় পঢ়ুৱা হয়, কি সম্বন্ধ আছে ফাৰ্সীৰ লগত? উৰ্দু আৰু ফাৰ্সী, উৰ্দু আমাৰ ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ দৰে স্থানত তেওঁলোকৰ মাতৃভাষা, গতিকে উৰ্দু পঢ়াইছে, দ্যাট ইজ কনসিডাৰেবল। মন কৰিব, আৰবী ভাষাৰ টোটেল এলফাবেটৰ সংখ্যা হৈছে 28টা, 28 নাম্বাৰছ এলফাবেট আছে আৰবী ভাষাত। এই 28টা আখৰেই কোৰআন মজিদত আল্লাহে ব্যৱহাৰ কৰিছে। ফাৰ্সী ভাষাৰ টোটেল আখৰৰ সংখ্যা হৈছে 32টা। 28টা আমাৰ আৰবীৰ আখৰকেইটা আছে, ইয়াৰ উপৰিও 4টা অতিৰিক্ত আখৰ ফাৰ্সী ভাষাত ব্যৱহাৰ হৈছে। সেই 4টা অতিৰিক্ত আখৰৰ এটি আখৰো কোরআন মজিদত আল্লাহ সুবহানাহু ওয়া তাআলা ব্যবহার করা নাই। তেন্তে ফার্সি ভাষা মাদ্রাসা শিক্ষা দিয়ার প্রয়োজনীয়তা ক'ত? আমি উল্লেখ করা ঐতিহাসিক এই তথ্যৰ ক্ষেত্ৰত আমি কিছু ৰিলেশনৰ এতিয়াও আমি গুণ পাবলৈ সক্ষম হৈছো। এই ফাৰ্সি ভাষা কিয় আমাৰ মাদ্ৰাসাসমূহত শিক্ষা দিব লগা হৈছে? প্ৰাপ্ত তথ্য অনুসৰি আপোনালোকে দেখিব
বৰ্তমান পৃথিৱীত এক্সিষ্ট হৈ থকা এই জৰ'য়েষ্ট্ৰিয়ানিজমৰ প্ৰায় 2 লাখ ধৰ্মাৱলম্বীৰ ভিতৰত বিশেষভাৱে গৰিষ্ঠ সংখ্যক আছে ইৰাণত আৰু কিছু সংখ্যক ইণ্ডিয়াতো আছে বুলি তথ্যই আমাক প্ৰকাশ কৰিছে। এই গোটেই কথা বতৰাসমূহ প্ৰিয় দৰ্শকবৃন্দ ঐতিহাসিক তথ্যভিত্তিক কথা বতৰা আমি আপোনালোকৰ মাজত দাঙি ধৰি আপোনালোককো আমি চিন্তা চৰ্চা কৰিবৰ বাবে আহ্বান জনাইছো যে আল্লাহৰ কিতাবত উল্লেখ নথকা পৰম্পৰাগতভাৱে চলি অহা এই 5 ওয়াক্ত নামাজ কেনেকৈ ইছলাম ধৰ্মত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ল। আল্লাহে উল্লেখ নকৰা বিষয় আমি কিয় মানি চলিব লগা হৈছে। আল্লাহৰ সৈতে আমি আনক অংশীদাৰিত্ব কৰি লৈছোনে নাই। এনে ধৰণৰ আল্লাহৰ যিটো দিনিল্লাহ আল্লাহৰ দিনৰ বাহিৰত গৈ আনৰ কথা মতে আমি যদি ধৰ্ম পালন কৰি পৃথিৱীৰ পৰা যাবলগীয়া হয় প্ৰিয় দৰ্শকবৃন্দ আল্লাহৰ দৃষ্টিত অপৰাধৰ পৰা আমি কেতিয়াও হাৰি যাব নোৱাৰিম। আল্লাহৰ একত্ববাদক যদি আমি গুৰুত্ব দিব লগা হয় এক আল্লাহক বিশ্বাস কৰি বুলি মুখেৰে ক'লে নহ'ব, এক আল্লাহৰ কথাৰ ওপৰত আমি ষ্টেণ্ড হৈ থাকিব লাগিব। দেখা গৈছে যে আল্লাহৰ কথা কিতাবুল্লাহৰ লগত সালামুন আলা মুহাম্মদৰ কথাও সমকক্ষ কৰি একেটি আসনতে দিয়া গৈছে। আমি কোৱা কথা নহয়, তথ্য দাঙি ধৰিছো, বিবেচনা আপোনালোকে কৰক। গতিকে প্ৰিয় দৰ্শকবৃন্দ আমি পুনৰ আহ্বান জনাইছো আবেগিক হৈ আমাৰ ভিডিঅ'সমূহ কোনেও নাচাব। আপোনালোকৰ বাবে বিষয়বস্তু যদিও স্পৰ্শকাতৰ হিচাপে বিবেচিত হয় আমাৰ বাবে ই কিন্তু অনুসন্ধানৰ এক অন্যতম বিষয় হিচাপে বিবেচিত হোৱাৰ বাবে আমি লাভ কৰা অনুসন্ধানৰ তথ্য আপোনালোকৰ মাজত প্ৰচাৰ কৰিছো। কোনো নামাজৰো বিৰোধিতা কৰা নাই, কাৰো বিশ্বাসৰ বিৰোধিতা কৰা নাই। প্ৰত্যেককে আল্লাহ সুবহানাহু ওয়া তাআলা বিবেক দিছে, নিজ অনুসৰি আপোনালোকে ইনশাআল্লাহ সিদ্ধান্ত ল'ব। আৰু যিসকলে প্ৰকৃততে সত্যৰ সন্ধান কৰি বাস্তৱতাৰ সৈতে মুখামুখি হ'ব বিচাৰিছে তেওঁলোকৰ প্ৰতি আহ্বান কিতাবুল্লাহৰ প্ৰতি ধাবিত হোক, কোরআন মজিদৰ প্ৰতি ধাবিত হোক। আলহামদুলিল্লাহ। রব্বি আউযু বিকা মিন হামাজাতিস শায়াতিন ওয়া আউযু বিকা রব্বি আন ইয়াহদুরুন। রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নার রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।